নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ জুলাই। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। আজি পিএম কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ২,০০০ নহয় ৪,০০০ কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। লগতে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে নতুন আঁচনি প্ৰণয়ন কৰিছে। অতি শীঘ্ৰে আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে আপুনি কৰিব পাৰিব আবেদন। লগতে ১ আগষ্টৰ পৰা লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১০,০০০ কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে উচ্ছেদক লৈ আকৌ জাননী প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ আকৌ কৰা হ'ব উচ্ছেদ অভিযান। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কেতিয়া আহিব পিএম কিষাণ যোজনাৰ টকা জানি লওক শেহতীয়া আপডেট। হয় বন্ধু-বান্ধৱীসকল, নিউজ 18 আসামৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰা এই আঁচনিৰ আওতাত বছৰি ৬,০০০ কোটি টকা আৰ্থিক সাহায্য প্ৰদান কৰে। প্ৰতি ৪ মাহত কৃষকসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰে ২,০০০ কোটি টকা। কিন্তু বহুতে ৱেইট কৰি আছে পিএম কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ। এতিয়ালৈকে আপোনাৰ একাউণ্টত ২০ নম্বৰ কিস্তিৰ ধনৰাশি সোমোৱা নাই। তেনে ক্ষেত্ৰত কৃষকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। দেশজুৰি প্ৰায় ৯.৮ কোটি কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২০তম কিস্তি, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২০ নম্বৰ ইনষ্টলমেণ্ট অপেক্ষাত আছে। কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰা এই আঁচনিৰ আওতাত বছৰি ৬,০০০ কোটি টকা আৰ্থিক সাহায্য প্ৰদান কৰে আৰু প্ৰতি ৪ মাহৰ মূৰে মূৰে কৃষকৰ একাউণ্টত ৩টা কিস্তি হিচাপে ২,০০০ কোটি টকা ট্ৰান্সফাৰ কৰা হয়। আৰু সকলোৱে ৱেইট কৰি আছে পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনক লৈ। অৱশেষত কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। চলিত বছৰত ২০তম কিস্তি জুন মাহৰ ২০২৫ত অহাৰ কথা আছিলে, কিন্তু এতিয়াও জুলাই মাহৰ শেষ হোৱাৰ পথত। কিন্তু এতিয়ালৈকে এই কিস্তি অহা নাই কৃষকৰ একাউণ্টলৈ। বিগত বাৰ ১৯তম কিস্তি দিয়া হৈছিল ২৪ ফেব্ৰুৱাৰীত, অৰ্থাৎ ৪ মাহৰো অধিক সময় হৈ গ'ল। আৰু এই অৱস্থাত স্বাভাৱিকতে প্ৰশ্ন উঠিছে ২,০০০ টকাৰ পৰৱৰ্তী কিস্তি কেতিয়া প্ৰদান কৰা হ'ব বা কেতিয়া আহিব আপোনাৰ বেংক একাউণ্টত। সকলোৱে ৱেইট কৰি আছে। ২০ সংখ্যক কিস্তিৰ টকাক লৈ এতিয়াও কোনো ধৰণৰ ঘোষণা কৰা হোৱা নাই আপডেট। আৰু ইয়াৰ বাবে অপেক্ষা কৰি আছে কৃষকসকলে। জানিব বিচাৰিছে তেওঁলোকৰ বেংক একাউণ্টত কেতিয়া জমা হ'ব ২০ সংখ্যক কিস্তিৰ টকা। কিয় এতিয়ালৈকে জমা হোৱা নাই আপোনাৰ বেংক একাউণ্টত? সকলোৰে মনত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। বন্ধু-বান্ধৱীসকল, কৃষকসকলৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ ২০ সংখ্যক কিস্তি কেতিয়া আহিব? ৰিপৰ্ট অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ আগষ্ট ২০২৫ত বাৰাণসী ভ্ৰমণলৈ যাব। আৰু বিগত বছৰৰ খাৰিফ বতৰত তেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীলৈ গৈছিল আৰু তেতিয়া তাৰ পৰা ১৭ সংখ্যক কিস্তি ঘোষণা কৰিছিল। আৰু এই বছৰ আশা কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সংসদীয় কেন্দ্ৰৰ পৰাই পিএম কিষাণৰ সন্মান নিধিৰ ২০ সংখ্যক কিস্তিৰ কথা ঘোষণা কৰিব পাৰে। যদি সেয়া হয় তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা ২ আগষ্টত আপোনাৰ একাউণ্টত ২,০০০ কোটি টকা পাব পাৰে। কিন্তু এতিয়ালৈ কেন্দ্ৰই এই বিষয়ে কোনো ধৰণৰ ঘোষণা কৰা হোৱা নাই। যেতিয়া ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব। লগতে আগন্তুক মাহত কৃষকৰ একাউণ্টলৈ আহিব নেকি পিএম কিষাণৰ ২০ নম্বৰ কিস্তি ২,০০০ কোটি টকা? মিডিয়া ৰিপৰ্ট অনুসৰি পিএম কিষাণ যোজনাৰ পৰৱৰ্তী কিস্তি এতিয়াও অন্তিম পৰ্যায়ৰ প্ৰক্ৰিয়াত আছে। সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে কিস্তিৰ টকা ট্ৰান্সফাৰ কৰা হ'ব। বিশেষজ্ঞসকলৰ মতে যদি সকলো ঠিকে থাকে তেন্তে আগষ্টৰ আৰম্ভণিতে কৃষকসকলৰ বেংক একাউণ্টত ২,০০০ কোটি টকা সোমাব পাৰে। যদি চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ঘোষণা কৰা হোৱা নাই, তথাপিও প্ৰস্তুতিৰ কাম প্ৰায় সম্পূৰ্ণ বুলি জনোৱা হৈছে। হয় বন্ধু-বান্ধৱীসকল, পিএম কিষাণৰ ২৫জন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ২ আগষ্টত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। যেতিয়াই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ফাইনেল ডেটটো প্ৰকাশ কৰে নিশ্চয় জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উৰিয়ামঘাটত ১১,০০০ বিঘা ভূমিত চলিব উচ্ছেদ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাটত গৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সীমান্তৰ সিপাৰৰ পৰা অহা মানুহে উৰিয়ামঘাটত মাটি দখল কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আশ্চৰ্যজনকভাৱে কাছাৰ শ্ৰীভূমি ধুবুৰী বৰপেটা হজাৰ পৰা অহা মানুহে উৰিয়ামঘাটত মাটি বেদখল কৰিছে। বেদখলকাৰী আচলতে কোন অঞ্চলৰ পৰা আহিছে তাৰ আনুষ্ঠানিক তথ্য নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কিন্তু বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিবই বুলি হুংকাৰ প্ৰদান কৰিছে। চুৰি, ড্ৰাগছ, মাৰণাস্ত্ৰ আদিৰ দৰে ভয়ংকৰ ঘটনা দৈনিক সংঘটিত হৈছে উৰিয়ামঘাটত। এটা পৰিয়ালে ৩০০ৰ পৰা ৪০০ বিঘা পৰ্যন্ত মাটি বেদখল কৰিছে। বেদখলকাৰীক উচ্ছেদৰ বাবে সাজু হৈছে অৰ্ধশতাধিক বুলডোজাৰ। উৰিয়ামঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰতিটো উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমচুৰ তৰফৰ পৰা যেতিয়ালৈকে উচ্ছেদিত ভূমি নাপাব তেতিয়ালৈকে চলিব আন্দোলন 11 আগষ্ট ধুবুৰী 82 পাৰাত লাখ লাখ মুছলমানে কৰিব আন্দোলন মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক আমার এটাই কথা আমি ভূমিহীন মানুহ আমাক ভূমি লাগিবই আমাক ক্ষতিপূরণ দিব লাগিব আমাক ন্যায় লাগিব 9 তাৰিখে কোকৰাঝাৰত হ'ব বিশাল প্ৰতিবাদ পেটত গামছা বান্ধি ন্যায়ৰ পক্ষ থাকিব লাখ লাখ মুছলমান ন্যায় নোপোৱা পৰ্যন্ত আমচুৰ আন্দোলনত অব্যাহত থাকিব মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমচুৰ সভাপতি ৰিজাল কৰিম চৰকাৰৰ বিখত ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উৰিয়ামঘাটৰ হাজাৰ হাজাৰ বনভূমি কম সংখ্যক লোকে দখল কৰিছে আৰু তাৰ পিছতে ক'ত উচ্ছেদ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ প্ৰকাশ কৰিলে বেদখলকাৰীয়ে মাটি দখল কৰি অৰ্থনৈতিক বেটি সবল হোৱাৰ চেষ্টা কৰিছে উৰিয়ামঘাটত কোনো ভূমিহীন লোক নাই বুলি মন্তব্য কৰিছে একোটা পৰিয়ালে উৰিয়ামঘাটত বেদখল কৰিছে 2 পৰা 300 বিঘা মাটি একোটা পৰিয়ালে উৰিয়ামঘাটত বেদখল কৰিছে বুলি ইয়াক লৈ চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী বাকী বেদখলকাৰী 2 পৰা 3 দিনৰ ভিতৰতে আঁতৰি যাব 70% বেদখলকাৰী আঁতৰি গৈছে আৰু 30% আছে আঁতৰি যাব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে মন্তব্য কৰিছে ইয়াৰ পিছতে জিলা প্ৰশাসনে বন বিভাগে ব্যৱস্থা কৰিব বহু মূল্যৱান গছ ৰোপণ কৰা হ'ব উৰিয়ামঘাটত বহু মূল্যৱান গছ ৰোপণ কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে ৰোপণ কৰিব নীতি নিয়মৰ ভিতৰত থাকিব উৰিয়ামঘাটত কৰা বহু নতুন কাম কাজ উচ্ছেদ চলাবলৈ ইতিমধ্যে তালিকা সাজু কৰিছে চৰকাৰে সৰু পথৰৰ পিছত গোলাঘাটতে চলিব উচ্ছেদ হয় বন্ধুসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ টাৰ্গেট কৰিছে বা তালিকালৈ সাজু হৈছে সৰু পথৰৰ পিছত এইবাৰ গোলাঘাটতে চলিব উচ্ছেদ অভিযান আইন আদালতৰ নিয়ম মানি ৰাজ্যত আন প্ৰান্তত চলোৱা হ'ব উচ্ছেদ অভিযান বেদখলিৰ পৰা মুক্ত কৰা হ'ব অঞ্চল সমগ্ৰ অসমত উচ্ছেদ চলাব চৰকাৰে বনভূমি উদ্ধাৰ কৰাৰ বাবে চৰকাৰ সংকল্পবদ্ধ সত্ৰ নামঘৰ ভূমিও বেদখল মুক্ত কৰিব চৰকাৰে উৰিয়ামঘাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে খেতি নষ্ট হলে লাভ কৰিব আপুনি ক্ষতিপূৰণ খৰাঙৰ বাবে আপোনাৰ কৃষিভূমি নষ্ট হৈছে নেকি খৰাঙৰ বাবে নষ্ট হোৱা কৃষিভূমিৰ ক্ষতিপূৰণ দিব চৰকাৰে ফসল বীমা কৰিলে আপুনি ক্ষতিপূৰণ লাভ কৰিব কৃষকসকলে 31 জুলাইৰ ভিতৰতে নাম পঞ্জীয়ন কৰক কৃষকৰ সুবিধাৰ্থে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1777 ফোন নম্বৰত আপুনি এতিয়া যোগাযোগ কৰক কৃষকে কিয়নো আপুনি 1777 নম্বৰত কল কৰি পঞ্জীয়ন কৰিব পাৰিব ফসল বীমাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যদি আপোনাৰ কৃষি পথাৰ নষ্ট হৈছে তেনে ক্ষেত্ৰত আবেদন কৰক তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ট্ৰাফিক চালান থকা যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যান বাহনৰ নামত ফাইন থাকিলেও লাভ কৰিব প্ৰদূষণৰ প্ৰমাণপত্ৰ ইয়াতেৰে পৰা নাথাকিব জৰিমনা থকা বাহনৰ পিউচিচি জাৰিত অসুবিধা ট্ৰাফিক চালান থাকিলেও পৰিবহণ বিভাগে দিব লাগিব বাহনৰ পিউচিচি সংশোধিত আইনত নাছিল পিউচিচি প্ৰদানত নিষেধাজ্ঞাৰ কথা এনআইচি ছফ্টৱেৰৰ বিসংগতিৰ বাবে ইছ্যু হোৱা নাছিল প্ৰদূষণৰ প্ৰমাণপত্ৰ শীঘ্ৰে ছফ্টৱেৰ আপডেট কৰি ব্যৱস্থা কৰা হ'ব চালান থকা বাহনতো পিউচিচি দিয়াৰ গুৱাহাটী হাইকোৰ্টত এটা পৰিবহণ সংস্থাৰ PILৰ গোচৰত এই তথ্য চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই এই তথ্য জনালে গুৱাহাটী উচ্চ ন্যায়ালয়ত ট্ৰাফিক চালান থকা যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদত জড়িত বিষয়ে পালন কৰা নাছিল সৰ্বোচ্চ ন্যায়ালয়ৰ বিধি উচ্চতম ন্যায়ালয়ে প্ৰশাসনক জাৰি কৰা জাননী প্ৰমাণ কৰিছে এই কথা গোৱালপাৰা হাছৰাবিলৰ উচ্চতম ন্যায়ালয়ত তৰিছিল গোচৰ আৰু উচ্ছেদ কাৰ্যত আদালতৰ নিৰ্দেশনা অৱমাননাৰ অভিযোগ আনিছিল উচ্ছেদিতই আৰু উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছতে এবিএমচুৰ প্ৰতিক্ৰিয়া অসমত বলপূৰ্বকভাৱে উচ্ছেদ চলোৱা হৈছিল সংবিধান উলংঘ কৰি অসম চৰকাৰে চলাইছিল বুলডোজাৰ ভূমিহীন পৰিয়ালৰ ওপৰত বুলডোজাৰ চলালে চৰকাৰে অসমত চলা উচ্ছেদৰ বিৰুদ্ধে অব্যাহত থাকিব এবিএমচুৰ আন্দোলন উচ্ছেদত জড়িত বিষয় পালন কৰা নাছিল সৰ্বোচ্চ ন্যায়ালয়ৰ বিধি হয় বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।